CG মোটিভেশনাল ট্ৰেইনাৰ আজি আমি আলোচনা কৰিম আত্মসহায়ক গোটৰ মহিলাসকলে লোন কেনেকৈ লাভ কৰিব। যেহেতু চৰকাৰে কি কৈছে যে আত্মসহায়ক গোটৰ লগত জড়িত হ'লে আপোনালোকে যি টকা পইচাৰ লেনদেন আছে সেইটো শিকিব পাৰিব, সেভিংছটো শিকিব পাৰিব আৰু লোন লৈ নিজক ডেভেলপ কৰিবলৈ পাৰিব। তেনে ক্ষেত্ৰত আপোনালোকে লোন ক'ৰ পৰা পাব। যদি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট অৱস্থাত আপোনালোকে সেভিংছটো শিকিব, কাৰণ আগতে মহিলাসকলে সেভিংছটো কৰিব নোৱাৰিছিলে, তেওঁলোকে টকা জমাব নোৱাৰে। এতিয়া যেহেতু আত্মসহায়ক গোটটো খোলা হৈ গ'ল তেনে ক্ষেত্ৰত প্ৰতি সপ্তাহত আপোনালোকে টকা অলপ জমা কৰিবই লাগিব যদি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। তেনে ক্ষেত্ৰত আপোনালোকে 10 টকা 20 টকা কিবা এটা জমা কৰা শিকিব আৰু সেইটো যেতিয়া আপোনালোকৰ দৰকাৰ হ'ব আপোনালোকে উঠাব পাৰিব, নহ'লে এইটো ৰাখিলে তাৰ পৰা আপুনি ইণ্টাৰেষ্টটো পাব। সেইকাৰণে প্ৰতিগৰাকী মহিলাই এতিয়া অলপ অলপ সঞ্চয় কৰা শিকিছে আৰু সঞ্চয় হৈছে। যদি আপোনালোকে আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আপোনালোকে লোনটো ক'ৰ পৰা পাব মই সেইটো আজি আলোচনা কৰিম। লোন পাবলৈ হ'লে প্ৰথম অৱস্থা আপোনালোকে SHG গোটৰ যি টকা আপোনালোকে জমা কৰে, যদি আপোনালোকে 10 গৰাকী মহিলা আছে এই 10 গৰাকী মহিলাই মাহত বা সপ্তাহত যি টকা জমা কৰিছে তেনে ক্ষেত্ৰত বছৰত বহুত টকা আপোনালোকৰ কালেক্ট হয়। সেই টকাটো বেংকত ৰখা হয়। তাৰ পৰা যদি কোনোবা সদস্যৰ দৰকাৰ পৰে খুব কম ইণ্টাৰেষ্টত আপোনালোকে টকাটো লৈ পেলাই কামটো কৰিব পাৰিব। যি ল'ৰাৰ এডমিশ্যন কৰাব পাৰে, ছোৱালী বিয়াৰ কাৰণে দৰকাৰ হৈছে তেনে ক্ষেত্ৰত ল'ব পাৰে, নিজে কিবা কৰিব বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে লোন ল'ব পাৰিব। তেনে ক্ষেত্ৰত আপোনালোকে খুব কম ইণ্টাৰেষ্ট গোটৰ পৰা লোন ল'ব পাৰিব। যদি আপোনালোকৰ ডাঙৰ লোন লাগে তেনে ক্ষেত্ৰত আপোনালোকে ভিঅ'ৰ পৰা ল'ব পাৰিব। ভিঅ' কি CLF কি ইয়াৰ মোৰ ভিডিঅ' বনোৱা আছে, যদি আপোনালোকে চাই তেন্তে ভিঅ' CLF এইবিলাক গম পাব। তাৰ পৰা আমি কেনেকৈ লোন পাওঁ সেইটো আমি আলোচনা কৰিছোঁ তাত। গতিকে যদি বেছি টকাৰ লোন লাগে তেনে ক্ষেত্ৰত আপোনালোকে ভিঅ'ৰ পৰা ল'ব পাৰিব। আৰু ইয়াতকৈও যদি বেছি টকাৰ ঋণ লাগে তেন্তে আপুনি CLF পৰা ল'ব পাৰিব। CLFৰ ফুল মিনিং হৈছে ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনছ। 10 গৰাকী মহিলা মিলি পেলাই SHG হয়, 10টা আত্মসহায়ক গোট মিলি পেলাই এটা ভিঅ' হয়, আৰু এটা পঞ্চায়তৰ গোটেইকেইটা গোট মিলি পেলাই CLF হয়। তাৰমানে CLF এটা ডাঙৰ সংগঠন হয়। সেই তাৰ পৰা আপোনালোকে বেছি টকাৰ লোন ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। কি কাৰণে আপুনি লোনটো লৈ আছে সেই আবেদনটো আপোনালোকে কৰিব লাগিব। যদি আবেদনটো ঠিক থাকে তেনেহ'লে আপোনালোকে CLFৰ পৰা লোনটো পাব। আত্মসহায়ক গোটতো প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী থাকে, ভিঅ'তো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকে আৰু CLFতো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী থাকে। যদি আপোনাৰ লোনটো ডিক্লেয়াৰ হয় তেন্তে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আপোনাক চাইন কৰি টকাটো ইছ্যু কৰিব। খুব কম ইণ্টাৰেষ্ট এই লোনটো দিয়া হয়। আৰু যদি আপোনালোকৰ লোনৰ দৰকাৰ পৰে তেনেহ'লে আপোনালোকে বেংকৰ পৰা লোন ল'ব পাৰিব। বেংকত ইণ্টাৰেষ্টটো বেছি হয়, গোটৰ পৰা বেছি হয়, ইমান বেছি নহয়, গোটৰ পৰা অলপ বেছি হ'ব। তেনেক্ষেত্ৰত আপুনি বেংকৰ পৰা লোন ল'ব পাৰিব। সেইকাৰণে যদি আত্মসহায়ক গোটৰ জড়িত হৈ আছে তেনেক্ষেত্ৰত আপোনালোকৰ লোনৰ ক্ষেত্ৰত বহুতো সুবিধা এতিয়া লাভ কৰিছে। যিকোনো বিপদত আপোনালোকে টকা এটা লাভ কৰিবই খুব কম ইণ্টাৰেষ্টত। আগৰ নিচিনা নহয় যে কাৰোবাৰ ওচৰত হাত পাতিব লাগিব, হয় গোটৰ পৰা, নহ'লে ভিঅ'ৰ পৰা, নহ'লে CLFৰ পৰা, নহ'লে বেংকৰ পৰা, 4টা পৰ্যায়ত আপোনালোকে লোন পাব। গতিকে এতিয়া আৰু আপোনালোকৰ কাৰোবাৰ হাতত হাত পাতিব নালাগে। আপোনালোকে কিবা অসুবিধা হৈছে আপোনালোকে লোন লৈ এই অসুবিধাটো দূৰ কৰিব পাৰিব। এই ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।